একচুৱেলি কি হয় আমাৰ এই নেচাৰেল ফাৰ্মিং বা অৰ্গেনিক ফাৰ্মিঙৰ যিটো হয় আমাৰ নেশ্যনেল চেণ্টাৰ ফৰ অৰ্গেনিক ফাৰ্মিং NCONF গাজিয়াবাদ আছে তেখেতসকলৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমাৰ ভাৰতবৰ্ষত চলি আছে তাৰে আপোনাৰ ইম্ফলৰ পৰা তেখেতসকলে এই প্ৰগ্ৰামটো ইয়াত কৰিবলৈ বিচাৰিছিলে আমি কিউমাৰ্ক ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেশ্যন এজেঞ্চি আমি এটা ৰিজনেল কাউন্সিল হওঁ তো তেখেতসকলৰ লগত লগ লাগি কৰোঁ আৰু ইয়াতে আপোনাৰ কি হৈছিলে ইয়াত মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট বুলি পেলাই এটা ভাৰত চৰকাৰৰ হয় আমাৰ অসমৰ উদ্যান আৰু কৃষি সঞ্চালক বিভাগৰ অধীনত আৰু AFC লিমিটেডে ইয়াত চলাই আছিলে তো এইটো এটা আপোনাৰ নতুন ক্ৰপ ভেনিলা ক্ৰপ লৈছে অসমত যিটো আপোনাৰ মানে মাৰ্কেটিঙৰ পইণ্ট অফ ভিউ আৰু ভেলু এডিশ্যনৰ ফালৰ পৰা বহুত ইয়াত পটেঞ্চিয়েল আছে গতিকে এই অঞ্চলটো আমাৰ NCONF ফালৰ পৰা আমি আইডেণ্টিফাই কৰিছিলোঁ যাতে ইয়াত মিছন অৰ্গেনিক ভেলু চেইনৰ যিখিনি কাম কৰি আছে গোটেই ফাৰ্মাৰখিনিক অৰ্গেনিক ফাৰ্মিঙৰ ইম্পৰ্টেঞ্চ আৰু এই অৰ্গেনিক ফাৰ্মিং কৰি পেলাই এই ভেনিলা ক্ৰপটোত কেনেকৈ ইয়াত ভেলু এডিশ্যন কৰি পেলাই ভৱিষ্যতে মাৰ্কেটিং কৰিব পাৰি তাৰ কাৰণে সেইখিনি অলপ আলোচনা কৰা হ'ল অলপ ট্ৰেইনিং দিয়া গ'ল তাৰোপৰি ইয়াতে কি কৰা গৈছে অকল ট্ৰেইনিং কৰিলেই নহ'ব ইয়াত এটা মেথড ডেমনষ্ট্ৰেশ্যনৰো ব্যৱস্থা কৰা গৈছে ইয়াতে কেনেধৰণে বীজা অমৃত জীৱা অমৃত এইখিনি কৰিব পাৰি অৰ্গেনিক ফাৰ্মত সেইখিনি বিষয়েও আলোচনা কৰা গৈছে আৰু লগতে আমাৰ বিভিন্ন বক্তাই আৰু ইয়াত আমাৰ ADO-সকলো আছিলে মিছন অৰ্গেনিক ভেলু চেণ্টাৰৰ জৰিয়তে কেনেকৈ ফাৰ্মাৰসকলে এটা FPC গঠন কৰি পেলাই এই গোটেই যিটো মিছন 500 ফাৰ্মাৰ একত্ৰিত কৰি পেলাই কেনেধৰণে আগুৱাই লৈ যাব পাৰিব তাৰ বিষয়টো আলোচনা হৈছিলে মূলতঃ ক'বলৈ গ'লে এইটো হৈছে কি হয় NCONF-ৰ তত্ত্বাৱধানত কিউমাৰ্ক ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেশ্যন AFC আৰু গোটেই ফাৰ্মাৰ সকলোৱে মিলি পেলাই এই ইয়াত যিটো 500 ফাৰ্মাৰ আছে এই 500 ফাৰ্মাৰৰ কেনেকৈ জৈৱিক হিচাপে তেওঁলোকক আগবঢ়াই গৈ পেলাই চাৰ্টিফিকেশ্যন কৰিব পাৰি আৰু একত্ৰিত কৰি পেলাই FPC-ৰ জৰিয়তে কেনেধৰণে ভেলু এডিশ্যন কৰিব পাৰি তাৰ ওপৰতে হৈছে আৰু এই গোটেই যিটো স্কিমটো চলি আছিলে এইটো উদ্যান শস্য বিভাগৰ তৰফৰ পৰা চলি আছিলে অসম চৰকাৰৰ আৰু এইটো এটা বহুত ভাল মহৎ উদ্দেশ্য আৰু ইয়াতে যিমান পাৰ্টিচিপেণ্টছ আছিলে সকলোৰে আগ্ৰহ বহুতেই বেছি আৰু ইয়াতে চাংমাদাহঁত আছে তেওঁলোকৰ ইনিচিয়েটিভ বহুত বেছি আৰু মই আশা কৰোঁ যে ইয়াত যিখিনি আপোনাৰ হৈছে সেইটো অত্যন্তভাৱে এইটো ছাকচেছ হ'ব কাৰণ মানুহবিলাকৰ একাগ্ৰতা আৰু আগ্ৰহ বহুত বেছি ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390